Welcome to Neon Education. আজি আমি চাম কেইটামান এক্সাম্পল। প্ৰথমতে চোৱা উদাহৰণ নম্বৰ 6। ইয়াত কি দিছে? ত্ৰিভুজ ABCৰ B কোণটো সমকোণ AB ইকুৱেল টু 5 cm, ACB 30 cm। তেতিয়া আমি কি উলিয়াব লাগে? BC আৰু AC। এতিয়া চোৱা দিয়া কি আছে? Given AB equal to 5 cm আৰু কোণ ACB equal to 30 degree। এতিয়া চোৱা ত্ৰিভুজ কি দিয়া আছে আমাৰ? C কোণটো 30 ডিগ্ৰী দিয়া আছে। তেনেহলে এই 30 ডিগ্ৰীৰ সন্মুখত এইটো কি হ'ব? লম্ব। যেহেতু B কোণটো সমকোণ 90 ডিগ্ৰীৰ সন্মুখতটো কি হয়? কৰ্ণ। তাৰমানে AC ডাল কৰ্ণ আৰু ABC ডাল কি হ'ব? 30 ডিগ্ৰীৰ লগত লাগি আছে আৰু 90 ডিগ্ৰীৰ কোণ উৎপন্ন কৰিছে। তেনেহলে এইটো হ'ব ভূমি। এতিয়া চোৱা যদি আমি এই AB ডিভাইডেড বাই BC বা AC কিবা এটা উলিয়াও, তেনেহলে আমি কি ল'ব লাগিব? চোৱা sin 30 যদি উলিয়াও আমি sin 30 ডিগ্ৰী ইকুৱেল টু কি হ'ব? sin মানে কি? লম্ব বাই কৰ্ণ। লম্ব কোণডাল AB ডিভাইডেড বাই কৰ্ণ কি? AC। আমাৰ AC ভ্যালু উলিয়াব দিছে। চোৱা sin 30 হলে sin 30 মানে কি? 1/2 sin 30 ভ্যালু 1/2 আৰু AB ভ্যালু কিমান? 5 cm আৰু AC ভ্যালু আমি নাজানো। এতিয়া চোৱা এইটো বজ্ৰ পূৰণ কৰি দিয়া। AC2 আৰু 1 AC হ'ব আৰু 5 আৰু 2 পূৰণ কৰিলে 5 2 গুণ 10 কিমান হ'ল? AC equal to 10 cm। 10 cm ওলালে। এতিয়া আমাৰ কি লাগে? BC। এতিয়া চোৱা BC ৰ ভ্যালু আমি এতিয়া একদম সহজতে উলিয়াব পাৰিম। পাইথাগোৰাছৰ উপপাদ্য মতে চোৱা কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ। কৰ্ণ কিমান? AC স্কয়াৰ ইকুৱেল টু লম্ব কি? AB স্কয়াৰ প্লাস ভূমি কি? BC স্কয়াৰ। এতিয়া চোৱা AC ৰ ভ্যালু কিমান? 10 স্কয়াৰ, AB ৰ ভ্যালু 5 স্কয়াৰ প্লাস BC স্কয়াৰ। এতিয়া চোৱা 10 স্কয়াৰ মানে 100 মাইনাস 5 স্কয়াৰ 25 ইকুৱেল টু BC স্কয়াৰ। বা BC টোক এফালে ৰাখি দিয়া, স্কয়াৰটো ৰাইট সাইডে লৈ যাও। কিমান হ'ব? 1 ৰ পৰা 25 গলে 75 অফ চোৱা কি বুলি লিখিব পাৰি? root over 3 into 25। এতিয়া 25 ৰ বৰ্গমূল কিমান? 5 আৰু 3 টোৰ ভিতৰত ৰৈ যাব √3 cm। চোৱা AC ৰ ভ্যালু ওলালে আৰু BC ৰ ভ্যালু ওলালে।
এইটো দিছি দে এতিয়া চোৱা নেক্সট আমি চাম question number 7 চোৱা কি দি আছে ত্ৰিভুজ PQR যত Q কোণটো দি আছে কি Q কোণটো 90 ডিগ্ৰী PQ 3 cm দি আছে PQ 3 cm আৰু PR দি আছে 6 cm এতিয়া আমাৰ উলিয়াব লাগে QPR এই কোণটো আৰু PRQ এইটো উলিয়াব লাগে এতিয়া চোৱা ইয়াক আমি P কোণ বুলি ধৰিব পাৰো আৰু ইয়াক R কোণ এতিয়া চোৱা দুডাল বাহু দিয়া আছে সলিউশন চোৱা given PQ equal to 3 cm আৰু PR equal to 6 cm এতিয়া চোৱা পাইথাগোৰাছৰ উপপাদ্য মতে now পাইথাগোরাসৰ উপপাদ্য মতে কি হ'ব চোৱা কৰ্ণ স্কয়াৰ মানে PR স্কয়াৰ ইকুৱেল টু বাকি দুটা বাহুৰ বৰ্গৰ যোগফল মানে PQ স্কয়াৰ প্লাস QR স্কয়াৰ PR ৰ ভ্যালু কিমান দি আছে 6 আৰু PQ ৰ ভ্যালু 3 প্লাস QR ৰ ভ্যালু দিয়া নাই এতিয়া চোৱা QR টো এটা সাইডে থৈ দিয়া স্কয়াৰ টো কেফালে লৈ গলে ৰুট ওভাৰ চিন আহি যাব 6 6 গুণ 36 প্লাস মাইনাস হ'ব যেহেতু 3 স্কয়াৰ টো এফালে আহিলে কি হ'ব মাইনাস 3 স্কয়াৰ মানে 3 into 3 9 equal to 36 ৰ পৰা 9 গলে চোৱা ইয়াৰ পৰা 6 ৰ পৰা 9 না যায় বিয়োগ নহয় সেইকাৰণে তাৰ পৰা 16 ৰ পৰা 9 গলে কিমান 7 27 3 root 3 কেনেকৈ হ'ল চোৱা ইয়াক কি লিখিব হ'ব 3 into 9 3 9 গুণ 27 9 ৰ বৰ্গমূল 3 আৰু root 3 টো ভিতৰত ৰৈ যাব QR ৰ ভ্যালু কিমান পালো 3 root 3 cm এতিয়া চোৱা আমাৰ কোণ কি বুলিয়াব লাগে P আৰু Q now যদি আমি sin P উলিয়াও sin P উলিয়ালে চোৱা So এতিয়া sin P উলিওৱা sin P কি হ'ব লম্ব বাই কৰ্ণ লম্ব এই যেতিয়া P কোণটো লম তেতিয়া লম্ব কি হ'ব
লম্ব হ'ব আমাৰ QR আৰু কৰ্ণ কিমান হ'ব PR বা sin P equal to QR ৰ ভ্যালু কিমান QR ৰ ভ্যালু আমি উলিয়ালো 3√3 divided by PR ৰ ভ্যালু 6 এতিয়া চোৱা sin P equal to এই 6 ক আমি কি লিখিব পাৰো 2 into 3 আৰু ইয়াত কি আছে 3√3 3 cancel যাব বাকি হল √3/2 √3/2 কাৰ ভ্যালু sin কিমানৰ ভ্যালু √3/2 sin 60 degree এতিয়া চোৱা sin উঠি গলে কি হল ওলাব P equal to 60 degree মানে কোণ P equal to কিমান ওলাল 60 degree next আমি কোণ R উলিয়াব লাগে মানে এটো কি ওলাল এতেকে কোণ চোৱা QPR উলিয়াব দিছিল কোণ QPR equal to 60 degree all next চোৱা যদি আমি sin R উলিয়াও next sin R উলিয়াও sin R equal to লম্ব বাই কৰ্ণ R ৰ ক্ষেত্ৰত চোৱা লম্ব কোনটো হ'ব PQ কৰ্ণ হল PR লম্ব PQ PR PQ ৰ ভ্যালু কিমান দি আছে চোৱা 3 আৰু PR ৰ ভ্যালু 6 PQ ৰ ভ্যালু 3 আৰু PR ৰ ভ্যালু 6 এতিয়া চোৱা sin R equal to 3 ৰে 1 বা 3 ৰে 2 মানে 1/2 বা sin R equal to 1/2 কাৰ ভ্যালু sin 30 বা কোণ R equal কিমান ওলাল 30 ডিগ্ৰী এতেকে কোণ চোৱা PRQ equal to 30 ডিগ্ৰী বুজি পালা এতিয়া এক্সাম্পল নাম্বার 8 চোৱা যদি sin A minus B equal to 1/2 cos A plus B equal to 1/2 যত 0 degree is less than A plus B and A plus B is less than equal to 90 degree আৰু A is greater than B তেনেহলে A আৰু B ৰ ভ্যালু নিৰ্ণয় কৰিব আছে চোৱা একদম সহজ given sin A minus B equal to 1/2 বা sin A minus B equal to 1/2 মানে কি sin 30 ডিগ্ৰী এতিয়া চোৱা A minus B equal to কিমান ওলাল 30 ডিগ্ৰী আৰু চোৱা আৰু কি দি আছে cos A plus B equal to 1/2 বা cos A plus B equal to cos 1/2 মানে কি 60 ডিগ্ৰী তাৰ মানে cos 60 ডিগ্ৰী বা A plus B equal to কিমান 60 ডিগ্ৰী ইয়াক যদি আমি 1 নম্বৰ দিও ইয়াক যদি আমি 2 নম্বৰ দিও সো 1 আৰু 2 নম্বৰটো আমি যোগ কৰি দিম 1 plus 2 ৰ পৰা কি পাম A minus B plus A plus B equal to 30 degree plus 60 degree so এটো B2 minus হত আছে B2 plus হত আছে A plus হত আছে আৰু A plus হত মানে 2A equal to 30 আৰু 60 degree 90 degree বা A equal to কিমান হল 45 degree এতিয়া B কিমান হ'ব চোৱা আকৌ যদি আমি
1 নম্বৰৰ পৰা চোৱা একৰ পৰা a minus b equal to 30 degree পৰা a এর ভ্যালু আমি কিমান বহাম 45 degree 45 degree minus b equal to 30 degree বা 45 degree minus 30 degree equal to b বা b equal to কিমান হ'ব 15 degree এতিয়া বুজি পালা a এর ভ্যালু কিমান হলা 45 degree আৰু b এর ভ্যালু 15 degree থ্যাংক ইউ আজিৰ কাৰণে ইমানেই নেক্সট আমি পিছৰ ভিডিঅ'ত লগ পাম